নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ তৃতীয় খণ্ড। পুৰণি কথাবোৰ ভাবি ভাবি বিমল চৌধুৰীয়ে হাককৈ হাঁহি উঠিল। ওচৰৰ জোপোহাৰ পৰা হেতুলুকা এটা ধপ ধপাই উৰি গ'ল। তেওঁ নিজৰ হাঁহিত নিজেই চক খালে। তেতিয়াহে মন কৰিলে গধূলিয়ে ৰাতিৰ পদূলি পাৰ কৰিলে। এন্ধাৰ ঘন হৈ আহিল। আকাশখন তৰাৰে বুটা বচা আচল যেন হৈ জিলিকি উঠিছে। কিমান দিন হ'ল এনেকৈ আকাশখন নেদেখা। চহৰৰ ওখ ওখ অট্টালিকাবোৰে আকাশখন টুকুৰা টুকুৰ কৰি পেলালে। সমান বননিত শুই আকাশখন হেঁপাহ পলুৱাই চাবলৈ এঢলীয়াৰ পৰা অলপ উজাই ল'লে তেওঁ। এই একেখন আকাশকে ৰিমঝিমেও দেখা পাইছেনে? তাই বাৰু এতিয়া কি কৰিছে ভাবিলে কেনেকুৱা লাগে। আকাশ নহয় যেন এখন চাদৰৰ এটা মূৰে তেওঁ আৰু আনটো মূৰত ৰিম ৰিম ৰিমঝিম। বুকুৰ মাজৰ পৰা ওলাই ওঠত আহি গুণগুণনি তুলিলেহি। বুকুখন পাতল পাতল লাগি গ'ল। সময় ভটিয়াই গৈ চৌধুৰীক লৈ গ'ল দূৰ অতীতলৈ, স্কুলৰ দিনবোৰলৈ। বিমলে স্কুলৰ প্ৰতিটো অনুষ্ঠানতে গান গায়। অৱশ্যে নিজে গোৱাতকৈ বেলেগ ল'ৰা ছোৱালীবিলাকৰ বাবে গান ঠিক কৰা, শিকোৱা, বাদ্যযন্ত্ৰ সংগত কৰাই বেছি হয়। সকলোৱে তাৰ গান শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। মাক বিনিতা দলেও খুব সুন্দৰ গান গাইছিল। সি মাকৰ লগত ডুৱেট গাইছে। সেই গান সি একেবাৰেই পাহৰি গ'ল। মৰুভূমিৰ দৰে শুকান হৈ গ'ল তাৰ কণ্ঠ। মাকৰ মৃত্যুৰ পাছতো সি গাইছে। বুলিক শুৱাবলৈ নিচুকনি গীত গাইছে। কিন্তু সেয়া গীত হৈ নাথাকে, উচুপনিয়ে বাট ভেটি ধৰে। বুকুখনত প্ৰচণ্ড হেঁচা এটা অনুভৱ কৰে। শুনি শুনি ইফালে কাণুৰ চকুৰ পানীৰে বাট নেদেখা অৱস্থা হয়। স্কুলৰ পৰা আহি ভাত খাওঁতে অসীমৰ সদায় আপত্তি। এইবোৰ কি গেলা গেলা ভাত দিছা, নেখাওঁ মই। বিমলে বুজনিৰ সুৰত কয়, খা ভাইটি, কানু খুৰাই ভালকৈ ৰান্ধিব নেজানে নহয়, আজি খা, কালিলৈ বাৰু ভালকৈ ৰান্ধি দিব। অসীমে গুঙুৰা মাৰি কয়, নেখাওঁ মই, নিজে ভালবোৰ খাই মোলৈ গেলা গেলাবোৰ থৈ দিছা। উচাত মাৰি কাঁহীখন ঠেকেচি অসীম আঁতৰি যায়। কানু আৰু বিমলে দুয়োটাৰ মুখলৈ চায়। বুলিৰ দিগদাৰ নাই, বিমলে সাধু কৈ কৈ খুৱাই দিলেই হ'ল। তথাপি তাইক আৰু অসীমক ভালকৈ খুৱাব নোৱাৰাৰ দুখে দুয়োটাকে কোঙা কৰি পেলায়। ইফালে পাকঘৰৰ টিংবোৰো খালী হৈ আহিছে। জমা টকা পইচা কি ক'ত একোৱেই নাজানে। দুদিন পাছত সকলো উদং হ'ব। তেতিয়া যে কি হ'ব একো উৱাদিহ পোৱা নাই। কাৰোবাৰ পৰা কিবা সহায় ল'বলৈ কোনেও খবৰেই কৰা নাই। এদিন মাজৰাতি বিমলে দেখিলে কানুৰ ৰুমত লাইট জ্বলি আছে। উঠি গৈ দুৱাৰৰ ফাকেৰে দেখে ডাঙৰ বাতি এটাত আটা গুলি লৈ
খবৰ কাগজৰ ঠোঙা বনোৱাত ব্যস্ত কানুখুৰা। খুৰা খুৰা বুলি মাত দি দুৱাৰ ঠেলি ভিতৰ সোমাই গৈ সিও বহি ল'লে। খপ জপাই কানুৱে ক'লে, তুমিনো কিয় আহিলা? যোৱা শুই থাকাগৈ। মোৰ টোপনি নাই অহা বাবেহে এইবোৰকে কৰি আছোঁ। বিমলেও উত্তৰ দিলে, খুৰা, মোৰো টোপনি অহা নাই, গতিকে দুয়োটাৰ মনৰ কথা দুয়োটাই বুজি হাঁহি উঠে। হ'ব বাৰু বিমল, তুমি কাগজখিনি কাটি যোৱা, মই আঠা লগাই যাম। ক'ত দিবাগৈ খুৰা? ঠোঙা এটা হাতত লৈ কানুৱে ক'লে, আছে, মন্দিৰৰ মুখৰ ফুলৰ দোকানবোৰেই ল'ব। ৰাতিপুৱা দিলে বুলিৰ গাখীৰৰ পেকেটটো আনিব পৰা যাব। কান্দো কান্দো মাতেৰে বিমলে ক'লে, কি যে হৈ গ'ল খুৰা, সপোন যেন লাগে নহয়নে? কানুৱে এখন হাত বিমলৰ মূৰত থৈ ক'লে, জীৱন বাবা, তথাপি হাৰি নাযাওঁ, আমি যুঁজিম। বিমলেও উৎসাহেৰে ক'লে, হয় খুৰা, আমি যুঁজিব লাগিব, আমি যুঁজিম। বাবু, খানা ৰেডি। সেয়া আইবিটোৰ কেয়াৰটেকাৰৰ মাত। ৰাতিৰ সাজৰ বাবে তাক আহিয়েই চৌধুৰীয়ে পইচা দি থৈছে। সি আকৌ ক'লে, বাবু বাবু। অত্যন্ত বিৰক্তিৰে চৌধুৰীয়ে ক'লে, মই গৈ আছোঁ। কেয়াৰটেকাৰৰ বাবু বাবু মাতটো এনেকৈ কাণত পৰিল যেন সেই চিঞৰটোৱে আন্ধাৰৰ মখমলী চাদৰখন চিৰিলি চিৰিলি কৰি পেলালে। অনাহক বিৰক্তিত চৌধুৰীৰ মুখখন কোচ খাই গ'ল। শুই থকাৰ পৰা উঠাৰ ইচ্ছা নহ'ল। আচলতে আজি তেওঁৰ খোৱাৰ ইচ্ছা একেবাৰেই নাই। মাকৰ আচাৰৰ বটলৰ পৰা চুৰ কৰি আমৰ আচাৰ চুপি চুপি খোৱাৰ দৰে অতীতটোক খান্দি কুৰুকি চাবলৈ আজি তেওঁৰ বৰ লোভ হৈছে। বিমল চৌধুৰী আজি হেৰাই যাব খুজিছে অতীত সুগন্ধিত মায়াময়তাত, য'ত মাক আছে, দেউতাক আছে আৰু তেওঁলোকৰ মৰম মিহলি কাজিয়াবোৰ আছে। আৰু এই সকলোবোৰতে উমলি জামলি আছে বিমলৰ অকণমানি সত্তা। পেহা পেহীৰ নাটকখনৰ পাছৰ পৰাই কানুখুৰাই অত্যন্ত নিষ্ঠাৰে ডায়েৰী মেইনটেইন কৰিবলৈ ধৰিলে, য'ত চৌধুৰী আলয়ৰ প্ৰত্যেকটো কাম, প্ৰত্যেকটো মুহূৰ্তৰ ছবি আঁকি যায় অনুভৱী হাতেৰে। সেইখন ডায়েৰীৰ পৰাই আঁৰ হৈ কানুখুৰাৰ মৰমৰ বাবাটো আজি আওহতীয়া আইবিটোৰ বাকৰিত স্মৃতিৰ নাৱত উটি ফুৰিছে। ইতিমধ্যে ড্ৰাইভাৰে গাড়ীখন গেৰেজত ভৰাই তেওঁৰ মোবাইলটো কানুখুৰাৰ হাতত দিছেগৈ চাগৈ। ড্ৰাইভাৰজনক চাগৈ কমেও 25টা প্ৰশ্ন কৰিছে। প্ৰত্যেকটোতে মূৰ জোকাৰি নাজানো বুলি কোৱাৰ বাবে নিশ্চয় গালি পাৰিছে। কানুখুৰাৰ গালি কেনেকুৱা হ'ব? নজনা নুশুনা কিছুমান শব্দ কৈছে চাগৈ, যিবোৰৰ অৰ্থ নিজেই নাজানে। শুনি থাকিলে উলামুলা মানুহ পাগল হৈ যাব। কাগজৰ ঠোঙা বনাই বেচিবলৈ লোৱাৰ দিনৰে পৰাই দুয়োটাই যিফালে যেনেকৈ পাৰি দুপইচা উপাৰ্জন কৰাৰ চিন্তাত কটায়। খৰচৰ বাটবোৰে দুয়োটাকে গিলি পেলাব যেন। অসীমৰ স্কুল ফিজ, বাছ ভাড়া, টিফিন ইত্যাদি কোনোটোৱেই নুই কৰিব নোৱাৰি। বুলিকো দুদিন পাছত স্কুলত নাম লগাই দিব লাগিব। ঠোঙাৰ ব্যৱসায়ৰ পৰা চাউল দাইলকেইটাৰ যোগাৰ হৈছিল, কিন্তু কিমান দিন? ঘৰৰ কাগজৰ দমটো শেষ হ'লেই বাহিৰৰ পৰা কাগজ কিনিব লাগিব। গতিকে নতুন এটা বাট উলিওৱাৰ চিন্তাই
সিহঁতৰ টোপনি সৰিলে। দেউতাকৰ দোকানখনলৈ গৈ দেখিলে